লাহোৱালৰ ঘোঁৰামৰাত ভয়ংকৰ ঘটনা ঘোঁৰামৰা পথত বিলাসী বাহনত অহা অচিনাক্ত এটা দলে ৩জন যুৱকক ভৰিত গুলীয়াই আহত কৰে জানিব পৰা মতে চাবুৱাৰ ৰংচঙী কপহুৱা গাঁৱৰ ৰন্তু গগৈ নামৰ যুৱকজনৰ ভৰিত গুলীওৱাৰ লগতে দীপজ্যোতি গগৈ মিঠু গগৈ ঘটনাত গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন অৱস্থাত আছে ৰন্তু গগৈ নামৰ যুৱকজনক ভৰিত গুলীয়াই আহত কৰাৰ পিছতে বিলাসী বাহনত অহা দলটোৱে ঘটনাস্থলীৰ পৰা পলায়ন কৰে লাহোৱালৰ ঘোঁৰামৰাত নিশা সংঘটিত হোৱা ঘটনাক লৈ বৃহত্তৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আমি জেঙাখাটৰ পৰা ৩জন ল'ৰা গৈছিলোঁ ডিব্ৰুগড় তাৰপিছত দুখন গাড়ী অভাৰটেক কৰিছিলোঁ প্ৰথমতে তাৰপিছত গাড়ী দুখন কিবা ক'লে নেকি আমাৰ লগতে নাজানো নেকি ভালকৈ গম নাপালোঁ মই চলাই আছিলোঁ তাৰপিছত সিহঁতি আমাৰ আগত আকৌ আহি কিনে এনেকৈ ৰখি দিছিলে তো তেতিয়া মোৰ ইয়াত গুলি মাৰিছে তাৰপিছত তাৰ অলপ আগত গৈ কিনে আমি পৰি গ'লোঁ এটাই মাৰিছে মোৰ ইয়াতে লাগিছে মানুহ কেইজন আহিছিলে ইমান ভালকৈ গম নাপাওঁ এজনে মাৰিছিল গুলি লাগিছে বুলি গম পাইছিলোঁ কিন্তু তেতিয়া ইমান বিষ হোৱা নাছিলে অলপ দেৰিকৈ পিছতে বিষ হৈছে আৰু ইয়াৰ সৈতে বাতৰিৰ পৰা বিদায় লৈছোঁ নমস্কাৰ अक्कर बक्कर बम्बे बो